মানে ইমানে চকু চৰহা মানুহ আছে, মানুহে কিবা এটা কৰি থকাটো মানে ভাল নেদেখে। আৰু তাহাঁতি মানে লেপটপ মোবাইলত এক্সপাৰ্ট কাৰণে লোকৰ একাউণ্টবোৰ হেক কৰি কৰি কি পায় বাৰু? কোনোবাই কিবা এটা কৰি ভাল পাইছে তাক কৰিব দিব লাগে ন। ইমান এনেকুৱা লেতেৰা মনৰ মানুহ যে পৃথিৱীত আছে, তাহাঁতি মোৰ একাউণ্টটো হেক কৰি পিনে কি পাব বাৰু? একো নাই, মই বেলেগ এটা একাউণ্ট খুলি লওঁ। আৰু এটা কথা, মোৰ যে এতিয়া ফেচবুক পেজটোৱে হওক একাউণ্টটোৱে হওক বন্ধ হৈ গৈছে। বহুতৰ চাগে চকু চৰহা কিছুমান আছে নহয়, বহুতে চাগে যিবোৰে বেয়া পায় আৰু মোক, সেইবোৰ চাগে বিৰাট ভাল পাইছে। একো নাই, মই কেইদিনমান বিৰতি লৈছোঁ চাকৰিৰ পৰা। বহুত কৰিলোঁ, কাম কৰি কৰি ভাল লাগিছিলে। হ'ব, দুদিনমান ৰেষ্ট লওঁ, তাৰপিছত লাগি যাম আকৌ ন। আমাৰ কচু ৰাতিপুৱাই গা চা ধুই পূজা চূজা কৰি চাওঁ, সেয়া ফুট চুট লৈ ৰেডি আৰু আহিলোঁ। গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। মোৰ পেজটোতো কামেই নাই কৰা, তথাপি মই ভিডিঅ' গাল বনাই আছোঁ আৰু আপোনালোককতো দিবই লাগিব। মোৰ এটাই বেয়া লাগিছে, আপোনালোকৰ পৰা মোৰ নহ'লে এটেচমেণ্টটো নাইকিয়া হৈ যাব যে, কেনেকৈ মই কণ্টেক্ট কৰিম ন। লাহে লাহে কৰিম আৰু তথাপি ভিডিঅ'খিনি বনাই আছোঁ, যেতিয়াই পায় আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ। সেইটো বেয়া লাগিছে, তথাপিও নিজৰ কামখিনিতো কৰিবই লাগিব ন। এটা কথা, পইচা পোৱাটো ডাঙৰ কথা, আৰু পইচা বোলে মই ইমানো পাইছোঁ বোলে সেইটো কাৰণে নহয়। মোৰ এটা আপোনালোকৰ লগত নিজৰ কিবা এটা হোৱাৰ নিচিনা গঢ়ি উঠিছিলে। বহুত বেয়া লাগিছে মানে, মই মানে ৰাতিটো শুইছোঁ যদিও মানে একদম দিনটো যুঁজি ৰাতি মানে মোৰ ভাগৰ লাগিব। মানুহজনেও বেয়া লাগিছে, মানে কৈছে আৰু তুমি সেইবোৰ কি কৰি আছা, বাদ দিয়া, একো নহয়। মোবাইলটো বেয়া হৈছে যে, তেওঁ ভাবিছে মোবাইলটোৰ কাৰণেও হ'ব পাৰে, সেইকাৰণে মোবাইল এটা লৈ দিম বুলিও কৈছে। কিন্তু যিমানে যি নহওক ন, মানুহ ইমান নিষ্ঠুৰ থাকেনে, মানুহে মানুহৰ উন্নতি হোৱা দেখিব নোৱাৰে। এতিয়া লগৰ এজনী শুনিছে, তাইক বোলে ব্লেকমেইল কৰিছিলে জানেনে, বেয়া বেয়া ফটো ভিডিঅ' দি মানুহে মানুহক এনেকুৱাই টৰ্চাৰ কৰিব পাৰে, মানুহে মানুহক মাৰি দিব পাৰে, ভাবক না, পইচাৰ কাৰণে। মোৰ একাউণ্ট যোৱাটো ডাঙৰ কথা নহয়, মই নতুনকৈ বনাই ল'ম, কিন্তু মোক খুলিবই পৰা নাই যে, সেইটোৱে মোৰ বেয়া লাগিছে। এতিয়া ফেচবুক লাইভত গৈ খুলিছোঁ, সেইটোও খোল খোৱা নাই। মোক লগৰ এজনী এতিয়া কণ্টেক্ট কৰি আছে, তাই অফিচত কৰে মানে, তাই যিহেতু কম্পিউটাৰৰ লগত জড়িত, সেইকাৰণে তাই কৈছে চাই দিম বুলি। খোল খালেহে মনটো ভাল লাগিব, নহ'লে মানে মোৰ তাৰপিছত ভাবিছোঁ নাই, কেইদিনমান বিৰতি লওঁ নেকি। তাৰপিছত ভাবিছোঁ যিটো কাম কৰি আছোঁ কৰি থাকিলে ভাল লাগে ন। ডাঙৰ যিমান হৈ আহিছে সিমানে মানে আইতাকৰ লগটো বেছিকৈ লৈছে। এতিয়া সৰু ভিনদেউৱে আৰিয়ালে কিবা এটা অৰ্ডাৰ দিছে, সেইটোকে আহিছে, ৰখি আছোঁ। বাহিৰত ইমান ৰ'দো। কালি এগালমান কিতাপ দিছে, পাজল অলপ দিছে, কিবা কিবি ধেৰ আছে, চোৱাই নাই ভালকৈ। আৰিয়াই দেখিবলৈ ল'লে, চব ফান ফান কৰিব যে, এতিয়া দিব নোৱাৰি, অকণমান ডাঙৰ হওক। আৰু বস্তুবোৰ মিছ ইউজ কৰিলে মই বেয়া পাওঁ, সেইকাৰণে ৰখি আছোঁ আৰু। আহি গ'ল এমাজনৰ পৰা। আৰিয়া, এইটো তোমাৰ গিফ্ট আহি গ'ল। অঁ, আহা আহা আহা। বাবা, ধুনীয়া গিফ্ট দিছে দেই জেঠুৱে। ফোন কৰিলে যে, থেংক ইউ কৈ দিবা আকৌ দেই, গম পাইছানে? দিছোঁ। বাবা, গিফ্ট আহি গ'ল দেই। বাজিব ধুনু, লাগিছেনে? এই সেইডাল আছে নহয় বজাবলৈ, সেইডাল দিছে। তো মানে ইমানেই বেয়া লাগি আছে, ইমান ট্ৰাই কৰি আছোঁ, নাই খুলিব পৰা নাই। মোৰ পুৰণা কলিগেজনীৰ ৰাঞ্জিও, তাই মানে ইমান চেষ্টা কৰি আছে, বেছিজনী, তাইও খুলিব পৰা নাই। জুৰিয়ে খবৰ লৈছে, নিজৰে বেয়া লাগিছে, কিনো হৈ গ'ল জানো, ইমান প্ৰব্লেম দেখাই আছে নহয়। পতালে 5 মিনিট আছে, মোবাইলটো যুঁজি ইউটিউবত চাই নাই, নোৱাৰিছোঁ আৰু দেই, নোৱাৰিছোঁ আৰু, এৰি দিব লাগিব এইটো। বৰ দুখ লাগিছে আৰু, কান্দিম এনে এনেকুৱা লাগিছে। টোপনিও নহা হৈ গৈছে, মানে এনেকুৱা লাগিছে নহয়, নিজকে সান্তনা দিবলৈ এটা কথাই কৈছোঁ, হ'ব কেইদিনমানৰ কাৰণে বিৰতি লওঁ বুলি।
তাৰপিছত ভাবিছোঁ কিনো কষ্টডাল কৰোঁ, মনটোও ভাল লাগি থাকে, ভিডিঅ' এটা বনাই থাকোঁ। কি হ'ব, মানুহজনেও লাগিছে মোবাইলটো নাই মোৰ পৰা, নাজানো আৰু কি হ'ব দেই। পকৰি চাহ এইফালে বহি লৈছে। কি খাইছা? পকৰি খাইছে, তুমি যে পকৰি কাটিলা। এতিয়া আমি ক'লৈ আহিলোঁ গম পাইছেনে? এতিয়া আমি বজাৰ কৰিবলৈ আহিলোঁ। দেউতাকক একদম ধৰি লৈছে, দেউতাকে স্পীডত আহিছে যে। স্মাৰ্ট বজাৰ আহিছোঁ। কাৰণে দাঙি ফুৰিব লাগে বাৰু এতিয়া। দিয়া মোক দিয়া মা, হাতখন বিষাই যাব নহয়। এইফালে দোকানলৈ আহিছোঁ, মোবাইলো চাবলৈ আহিছোঁ, প্ৰব্লেমটো ছল্ভ হয়নি সুধিবলৈ আহিছোঁ। এতিয়া দোকান বন্ধ হ'ব, বোলে কাইলৈ ৰাতিপুৱা আহিবলৈ কৈছে, কাইলৈ ৰাতিপুৱা আহিম আৰু দেখাম আৰু। ঠিক আছে তেন্তে দিয়ক, এইখিনি আৰিয়া ভিডিঅ' দিব পৰা নাই আৰু, যেতিয়া খুলিব পাৰিম তেতিয়া দিম দেই। তেন্তে আজিলৈ ৰাখিছোঁ। ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।